দিছোঁ তোমালোকে মোক বহুতে ক'ব ইয়াৰ পৰা কিমান পাৰ্চেণ্ট কমন পৰিব এই পিডিএফটোৰ পৰা কিমান পাৰ্চেণ্ট কমন পৰিব তাতে গোটেইখিনি আছে গোটেইখিনি এই পিডিএফটো পাৰ্চেণ্ট বুলি ক'ব গ'লে খুব বেছি ইমান নপৰে তথাপিও তোমালোকৰ 45 এটা কি আহিব MCQ টাইপ কুৱেশ্যন আহিব আৰু এই 45ৰ ভিতৰত তোমালোকৰ যদি ইয়াৰ পৰা যদি তোমালোক 20 নম্বৰ পোৱা ইয়াৰ পৰা যদি তোমালোক 20 নম্বৰ পোৱা বহুতখিনি পাবা মাৰ্কছ 45 যে আহিবই এই পিডিএফটোৰ পৰা সেইটো কোনোৱে নকব নোৱাৰে ময়ো নকওঁ যোনে এই কিতাপখন বনাইছে তেওঁ নকয় মাত্ৰ তোমালোক এটা ইংগিত দিছে ইয়াৰ পৰা এটা আহিব পাৰে মোৰ মতে আৰু মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা ইয়াৰ পৰা খুব বেছি 20 নম্বৰ এটা ডাইৰেক্ট কমন পৰিব পাৰে ইয়াত বেছিও পৰিব পাৰে বেছি পৰিলে হাইছ 25 লৈ যাব কিন্তু 20 কি কম নপৰে এইখিনিয়ে এই নমস্কাৰ মৰমৰ মণিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ এতিয়া আমি আজি মেথছৰ MCQ কিছুমান আলোচনা কৰিম গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰথম চোৱা ৰিভিজন চেপ্টাৰটোৰ MCQ যেটো আমাৰ আহিব 2022 এটা MCQ আহিছিলে এইটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি 572 ঠিক আছে কিয় কাৰণে তোমালোকক মই এনেকুৱা কৰি আছোঁ এতিয়া ৰিভিজন দি আছোঁ ঠিক আছে তোমালোকক এতিয়া ৰিভাইজ দি আছোঁ যাতে তোমালোক অলপ মনত থাকে নেক্সট চোৱা তোমালোক কুৱেশ্যন নম্বৰ 2টো 22 চন আহিছিলে 2022 আহিছে কিন্তু এবাৰেই 2023ত অহাৰ সম্ভাৱনা বহুত কম 2023ত অহাৰ সম্ভাৱনা বহুত কম তথাপিও তোমালোক চাই থবা ইয়াৰ ৰাইট আনসাৰ অপচন নম্বৰ ডি 16/81 কুৱেশ্যন নম্বৰ 3 দি চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হৈ আছে very যোৱাবাৰ এনেকুৱা এটা আহিছিলে সেইকাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে এইটো ৰাইট আনসাৰ অপচন নম্বৰ বি 169 নেক্সট তলৰ কোনটো এটা একক স্থানত আছে মানে ঠিক আছে একক স্থানত 1 থাকিব এই ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ 1 হ'ব 19 স্কয়াৰ নেক্সট সবতছে ইম্পৰ্টেণ্ট বুলি কোৱা গ'লে এই পাঠটোৰ 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট 19 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত থকা কেইটা মানে স্বাভাৱিক সংখ্যা আছে সেই বিষয়ে আমি আলোচনা কৰিব লাগে সেই বিষয়ে আছে তোমালোকে যদি চোৱা ৰাইট আনসাৰ অপচন নম্বৰ বি 36 এই 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ প্ৰি টেষ্ট এক্সাম্পল বহুতো দৃষ্টিগোচৰ কাটিছে সেইকাৰণে ইম্পৰ্টেণ্ট হৈছে নেক্সট তোমালোকে আৰু চাব লাগিব কুৱেশ্যন নম্বৰ 7টো কুৱেশ্যন নম্বৰ 7টো বহুত ইম্পৰ্টেণ্ট √2025 = 45 হলে √20.25 পৰ মান কিমান হ'ব এটা তোমালোকে নিশ্চয় গম পাইছা ইয়াৰ মানটো কিমান হ'ব ইয়াত দশমিক আছে প্ৰথমটোত আৰু প্ৰথমটোত দশমিক নাই আৰু সেকেন্ডটোত দশমিক আছে ইয়াৰ আনসাৰটো কি হ'ব অপচন নম্বৰ 2 হ'ব ঠিক আছে দশমিকটো লাগি যাব এটা নেক্সট চোৱা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো আহিছিলে প্ৰি টেষ্ট এক্সামত পঢ়োতে ঠিক আছে ইয়াৰ ৰাইট আনসাৰটো অপচন নম্বৰ 3 10 হ'ব পি যদি 6 হয় কিউ যদি তোমালোকৰ কি হয় 30 হয় এতিয়া পিৰ মান হৈছে কিমান কৈছেতে আকৌ 2 হলে কিউৰ মান কিমান হ'ব কিউৰ মান হ'ব = 10 ইম্পৰ্টেণ্ট হিন দি আছোঁ যাতে তোমালোকৰ পৰীক্ষাত যাতে ডাইৰেক্ট কমন পৰে নেক্সট 13 14 নম্বৰটো বহুত ইম্পৰ্টেণ্ট 13 আৰু 14 কিউব √1000 ইয়াৰ মানটো কিমান হ'ব ইয়াৰ ৰাইট মানটো হ'ব 10 আৰু 14 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো এবাৰ প্ৰি টেষ্ট এক্সামত বহুতো দৃষ্টিগোচৰ কাটিছে মই ভাবোঁ আহি যাব পাৰে সেইকাৰণে মই তোমালোকক এইটো কুৱেশ্যনৰ ৰাইট আনসাৰ অপচন হ'ব অপচন নম্বৰ 3 m²। এইকেইটা চাগে তোমালোক এদিন পঢ়ি চাগে মনত থাকি গৈছে তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব গ'লে এই পাঠটোৰে 15 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে কিউব √8 + কিউব √3 + 5 √64 মান কিমান হ'ব ইয়াৰ অপচনটো হ'ব অপচন নম্বৰ 49 ইম্পৰ্টেণ্ট হয় চাই ল'ব কেইটা তাৰপিছত আমি চাম এতিয়া বাস্তৱ সংখ্যাৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে বাস্তৱ সংখ্যাৰ ইম্পৰ্টেণ্ট বুলি ক'ব গ'লে প্ৰথমতে 2022ত কি আছে সেইটো চাওঁচোন গসাউ ওলাব দিছিলে 2022 চনত আহিছিলে 135 আৰু 225ৰ মাজত থকা গসাউটো নিৰ্ণয় কৰিব লাগে এবাৰ কি দিব লসাউ নিৰ্ণয় কৰা বুলি গসাউ দিছিলে এবাৰ দিব 2023ত লসাউ বুলি খুব ইম্পৰ্টেণ্ট এইকেইটা চাই যাবা তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট
কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট এটা ঠিক আছে কুৱেশ্যনটো মই কৰিছোঁ এটা ঘণ্টা 18 ছেকেণ্ডত আৰু আন এটা ঘণ্টা 30 ছেকেণ্ডৰ অন্তৰত বজে মানে বেলেগ বেলেগ সময়ত বজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বজে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে মানে বুজিব সেইটো ৰাইট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 180 ছেকেণ্ডত সেইটো তোমালোক আহিছিলে 2022ত এইবোৰ কুৱেশ্যন আৰু নাহে 2022ত যোনকেইটা আহিছে সেইকেইটা 2023ত নাহে তথাপি মই তোমালোক ইয়াৰ কোনো গ্যাৰাণ্টি নাই দি দিব পাৰে সেইকাৰণে তোমালোকক মই দি দিছোঁ এতিয়া আমি চাব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি চাব গ'লে 2019 চনত এটা কুৱেশ্যন আছিলে খুব ইম্পৰ্টেণ্ট এইটো ৰিপিট হৈ যাব পাৰে ঠিক আছে নিৰৱধি পৌনঃপুৰিক দশমিক কোনটো হয় ইয়াৰ ৰাইট আনসাৰ অপশ্যন নম্বৰ চি নেক্সট 9 নম্বৰ চোৱা দৰকাৰী 2015 চন আহিছে নিৰৱধি যদি আহি যাব পাৰে এটা নিৰৱধি পৌনঃপুনিক হ'ব তলৰ কোনটো ইয়াৰ হ'ব অপশ্যন নম্বৰ চি 1/7 নেক্সট তোমালোকে চাব লাগিব 2018 চনত কোনটো হৈছে এতিয়া তোমালোকৰ ৰিভিজন দিয়াৰ সময় এতিয়া নতুন বস্তু পঢ়ি লাভ নাই এতিয়া 2018ত কোনটো আহিছিলে এই কুৱেশ্যনটো আহিছিলে ইয়াৰ দশমিক মানটো নিৰ্ণয় কৰিব লাগে আমাৰ ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নম্বৰ C4 নেক্সট 10 নম্বৰ কুৱেশ্যনটো ৰাইট আনসাৰ হ'ব অপশ্যন ৰুট অফ 7 এটা কি হয় পৰিময় অপৰিময় খণ্ড নে মৌলিক ৰুট অফ 7 এটা কি অপৰিময় সংখ্যা আমি প্ৰমাণ কৰিছিলোঁ কিতাপত আছে এবাৰ এই কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব গ'লে কুৱেশ্যন নম্বৰ 11টো মষ্ট ইম্পৰ্টেণ্ট হৈছে যদি লসাও দিয়া আছে 91 26 182 তেন্তে গসাও নিৰ্ণয় কৰা বা কিতাপে এনেকৈ দিব লসাও দিয়া থাকিব গসাও দিয়া থাকিব লসাও নিৰ্ণয় কৰিব লাগিব এই ৰাইট আনসাৰ হ'ব অপশ্যন নম্বৰ A13 ঠিক আছে নেক্সট আৰু সবতকৈ ডাঙৰ বা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব গ'লে কুৱেশ্যন নম্বৰ 12 আৰু 7টো দৰকাৰী কিয় কাৰণে 12টো বেছি ইম্পৰ্টেণ্ট বুলি কৈছোঁ মই এই পাৰ্টটোৰ এই কুৱেশ্যনটো 2016 চনত আহিছে এতিয়ালৈ আৰু অহা নাই সেইবাবে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈছে কাৰণ এইটো আমি জনা দৰকাৰ এই ফৰ্মুলা মতে আমি ইউক্লিডৰ বিভাজন ভূমিকা মতে আমি সূত্ৰটো প্ৰয়োগ কৰিহে আমি কিছুমান অংক উলিয়াব পাৰিম সেইকাৰণে এই সূত্ৰটো কোনটো সূত্ৰটো কোনটো হয় আমি বাছি কেনেকৈ উলিয়াম প্ৰথমতে ৰাইট আনসাৰ অপশ্যন বি চোৱা বি কিউ প্লাছ আৰ এই মনত ৰাখিবা বি কিউ প্লাছ আৰ তাৰপিছত এইগিলা চব গ্ৰেটাৰ দেন নহয় চাকচিকে গ্ৰেটাৰ দেন চিন থাকিব মনত ৰাখিবা তাৰপিছত ইম্পৰ্টেণ্ট বুলি ক'ব গ'লে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই চাই দিছিলোঁ এই ধৰণৰ কুৱেশ্যন আহিব পাৰে এবাৰী কুৱেশ্যন নম্বৰ 17টো এটা পৰিময় আৰু এটা অপৰিময় সংখ্যাৰ পূৰণফলটো সদায় কি হ'ব অপৰিময় হ'ব ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যদি আহি দিব পাৰে খুব ইম্পৰ্টেণ্ট তাৰপিছত এইবোৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় বাৰু এনেকুৱা ধৰণৰ পাজল অংক নিদিয়ে বহুপদ পাঠটোৰ MCQ দৰকাৰী এবাৰীৰ কাৰণে বহুতখিনি আৰু বহুপদত বেছিভাগ কুৱেশ্যন কি হয় তোমালোকৰ ৰিপিট হয় 2022ত কুৱেশ্যন আহিছিলে এইটো তলৰ কোনটো বহুপদ যেতিয়া তোমালোকে বহুপদ বুলি কোৱালৈকে চিন পাব লাগিব কোনটো কোনটো বহুপদ হয় ঠিক আছে এইবোৰৰ বহুপদ নহয় এইটো বহুপদ নহয় এইটো বহুপদ নহয় এইটো বহুপদ নহয় বহুপদ হয় এইটো কাৰণ এইটো ৰুট ওভাৰ আছে ৰুট ওভাৰ কোনো বহুপদ নহয় 1/, এনেকুৱা থাকে এইবোৰ নহয় 1/, যোনবোৰ মানে ভগ্নাংশ থাকে সেইবোৰ কি হয় বহুপদ নহয় ঠিক আছে সেইটো মনত ৰাখিবা নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট তোমালোকে শূন্য দুটা পূৰণফল নিৰ্ণয় কৰিব আহিব 2020ত আহিছে 2023তো আহিব পাৰে শূন্য দুটা পূৰণফল বুলি কোৱাৰ লগে এই দুটাৰ যেতিয়া মান ওলাব আমাৰ 5x² + 11x - 2 যেতিয়া মান ওলাম তেতিয়া দুটা শূন্য দুটা পূৰণফল ওলায় এই পূৰণফল দুটা এই শূন্য দুটা আমি কি কৰিব লাগিব পূৰণফল পূৰণ কৰিব লাগিব তেতিয়া আমি মানটো পাই যাম নেক্সট এইকেইটা তোমালোকে নিশ্চয় চাগে কিতাপত আছে কিতাপৰ পৰাই ডাইৰেক্ট দিছে এইকেইটা কিতাপৰ পৰা দিছে 3 নম্বৰ হৈছে x² - 15ৰ শূন্য কেইটাৰ পূৰণফল নিৰ্ণয় কৰিব লাগে মই কৈছোঁ বাৰপতি শূন্য কেইটাৰ পূৰণফল এইকেইটা আহিব আহিছা 2018ত আহিছে 2020তো আহিছে 1920তো আহিছে যে শূন্য দুটাৰ পূৰণফল সেইকাৰণে শূন্য দুটাৰ পূৰণফল খুব ইম্পৰ্টেণ্ট চাই থাকা তাৰপিছত
ইম্পৰ্টেণ্ট হয় কেইটামান কুৱেশ্যন আছে আৰু এইটো চাই যাবা পি এক্স ইজিকেল টু এক্স স্কুৱেৰ মাইনাছ 3 পেকেটৰ ভিতৰত এ মাইনাছ 1 এক্স মাইনাছ 1 বহুপদ ৰাশিটো এটা শূন্য এক হ'লে ইয়াৰ মান কিমান হ'ব আমি এইটো নিৰ্ণয় কৰিব লাগে ৰাইট আনচাৰ হ'ব অপশ্যন নম্বৰ এ 1 2015 চনত কুৱেশ্যন এটা আহিছিলে সেইটোও তোমালোকে চাই থোৱা দৰকাৰ কাৰণ এইবোৰ কুৱেশ্যন কিন্তু ৰিপিট হ'ব এবাৰেই বেছিভাগ কুৱেশ্যন ৰিপিট হ'ব যিহেতু এম চি কিউ টাইপ কুৱেশ্যন থাকিবতো কুৱেশ্যনবোৰ বেছিভাগ ৰিপিট হ'ব এই ৰাইট এনচাৰটো হ'ব ইয়াৰ অপশ্যন নম্বৰ ডি নিশ্চয় তোমালোকে স্ক্ৰীণত দেখা পাইছা আৰু মই কৈ এতিয়া অপজিশ্যন নাই কুৱেশ্যন নম্বৰ 7টো দৰকাৰী 2016 চন আহিছে আজিলৈকে ৰিপিট হোৱা নাই আৰু ৰিপিট হ'ব পাৰে এবাৰি যিহেতু এবাৰি এম চি কিউ টাইপ কুৱেশ্যন আহিব বুলি কৈছে বেছিকৈ ঠিক আছে ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি 2 এইখিনি আৰু এই পি ডি এফটোৰ লিংক মই তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু এইকেইদিন পঢ়িবা ভালদৰে এইখিনিকে আৰু এইবোৰ মাত্ৰ তোমাক যিখিনি ইয়াৰ পৰা দিছোঁ